নমস্কাৰ আৰম্ভ কৰিছো এতিয়া বাতৰি ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী নগৰ ঢিঙত মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰ অভিযান ৰহাৰ পিছত এবাৰ ঢিঙত মুখ্যমন্ত্ৰীয়ে চলাইছে প্ৰচাৰ নগৰ তৃতীয়খন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ পোনপটীয়া সম্প্ৰচাৰৰ বাবে লৈ গৈছে কোনে পাব দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে পাব কোনে পাব গৰীব ঘৰৰ ল'ৰা ছোৱালীয়ে পাব আজি কংগ্ৰেছৰ দিনত চাকৰি কোনে পাইছিলে জুনে কংগ্ৰেছৰ দালালক টকা দিব পাৰিছিলে এতিয়া চাকৰিৰ কাৰণে দালালক টকা দিব নালাগে চাকৰিৰ কাৰণে দুখীয়া মানুহেও চৰকাৰী চাকৰি বিনা পইচাত পাব পাৰে শ্ৰদ্ধা ৰাইজ আপোনালোকে জানে যেতিয়া মই মুখ্যমন্ত্ৰী হৈছিলো তেতিয়া মই কৈছিলো যে আমাৰ সরকার যদি আহে আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিম অৰুণোদয় মানে কি কংগ্ৰেছৰ দিনতটো কোনেও নামে শুনা নাছিল অৰুণোদয় মই তেতিয়া মানুহক বুজালো যে গৰীব মানুহৰ ঘৰত দুখীয়া মানুহৰ ঘৰত নগদ টকা নাথাকে বেমাৰত পৰিলে টকা নাপায় টিউশনত লৰাক পঠাব টকা নাপায় গতিকে সবৰ ঘৰত মই মাহত 830 টকা বেংকৰ একাউণ্টত জমা দিম সরকার হল 20 লাখ মহিলাৰ বেংকৰ একাউণ্টত প্ৰথমতে 830 টকা এতিয়া আমি 1250 টকা জমা দিওঁ কিমান মহিলাই পায় 30 লাখ মহিলা এইবাৰ আমি কি কৈছো যে আপোনালোকে যদি বিজেপি সরকারক ভোট দিয়ে আপোনালোকে যদি সুৰেশ বৰাক ভোট দিয়ে বিজেপিৰ সরকার দিল্লীত দিসপুৰত বিজেপিৰ সরকার মই ঢিং সমষ্টিৰ প্ৰত্যেক ঘৰে ঘৰে অৰুণোদয় আঁচনি দিম এজন দুজন নহয় ঢিঙত 55,000 55,000 ঘৰ আছে আৰু এই 55,000 ঘৰৰ আজি 20,000 মানুহে অৰুণোদয় পাই আছে যদি এইবাৰ বিজেপিৰ সরকার হয় মই আগত যি 20,000 ঘৰত পাই আছিলে তাৰ লগত আৰু 35,000 যোগ কৰি 55,000 পৰিয়ালক মই অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম চাকৰি বিনামূলীয়া অৰুণোদয় বিনামূলীয়া মাত্ৰ ৰেশন কাৰ্ড থাকিলেই আমি অৰুণোদয় আঁচনি ঘৰত নিজে নিজে পাই যাম বুজি পালো নে নাই বুজি পালো এতিয়া আপোনালোকে চাওক কংগ্ৰেছক যদি আমি ভোট দিও কংগ্ৰেছে আমাক কি দিব দিল্লীত সরকার কাৰ মোদী দিসপুৰত সরকার কাৰ হিমন্ত মামা হয় না নহয় প্ৰদ্যুৎ বৰদলৈ কি কৰিব প্ৰদ্যুৎ বৰদলৈ মোক কিবা কৰিব পাৰিব দম আছে প্ৰদ্যুৎ বৰদলৈটো ইমান সাহাবী মানুহ গৰীব দুখীয়া মানুহৰ লগতটো বহি চাহ একাপো খাব নোৱাৰে কোনবা প্ৰদ্যুৎ বৰদলৈ ঘৰত আজিলৈকে গৈ পাইছে নেকি কালি আপোনালোকে কব প্ৰদ্যুৎ বৰদলৈক যে আপোনাক ভোট দিম কিন্তু গুৱাহাটীৰ আপোনাৰ ঘৰত বহাই আমাক এসাঁজ ভাত খুৱাব লাগিব পৰীক্ষাত ফেল হয় না দেখিলে সাপ যেন লাগে না রাই ইংৰাজীত বেছি কথা কয় না অসমীয়াত বেছি কথা কয় মই কংগ্ৰেছত থাকোতেতো ইংৰাজীত বেছি কথা কৈছিলে এতিয়া যদি বদলিছে মই কব নোৱাৰো সাহাবী মানুহ ভোট দি কি লাভ হ'ব ভোটটো বেকাৰ যাব গৰু ঘৰত আছে দানা খুৱাই আছো গাখীৰ নিদিয়ে কি লাভ হ'ব কিবা লাভ হ'ব নেকি প্ৰদ্যুৎ বৰদলৈক ভোট দিলে কোনো কাম নহব আমিনুল ইছলামক ভোট দিলে ৰাইজৰ কাম নহব
কিন্তু মোদীক ভোট দিলে বিনা পইচাত চাকৰিও পাম, বিনা পইচাত অৰুণোদয় আঁচনিও আমি ঘৰে ঘৰে পাম। শ্ৰদ্ধাৰ ৰাইজ, এইবাৰ আমি কি সিদ্ধান্ত লৈছো যে আমাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট অহা কালি নহলে অহা পৰহি বা পিছদিনা মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ পিছত এইবাৰ ঢিঙৰ সব ল'ৰা ছোৱালী কলেজত পঢ়িব লাগিব, ঠিক আছে? কলেজত এডমিশন ফিজ দিব নালাগে, ফ্ৰী, ঠিক আছে? কলেজত কোনো ল'ৰা ছোৱালীয়ে পঢ়িলে এডমিশনত ফিজ দিব নালাগে। তাৰ লগত কিতাপ কিনিবৰ কাৰণে সব ল'ৰা ছোৱালীৰ বেংক একাউণ্টত মই টকা দিম, কিতাপ কিনাৰ খৰচাও মোৰ, ঠিক আছে? আৰু তাৰ লগত ঢিঙৰ যিবিলাক ছোৱালী এইবাৰ কলেজত এডমিশন ল'ব, তাৰ বেংক একাউণ্টত মই আৰু 10,000 টকা ভৰাই দিম। তাৰ মানে ল'ৰা ছোৱালীৰ এডমিশন ফ্ৰী, ল'ৰা ছোৱালীৰ কিতাপ ফ্ৰী, তাৰ লগত ছোৱালী কলেজত গ'লে বেংক একাউণ্টত 10,000 টকা। কাৰ দায়িত্ব? মামাৰ দায়িত্ব, ঠিক আছে? এতিয়া এটা কথা মই জানো যে ঢিঙত বহুত মানুহৰ মাটিৰ কাগজ নাই, হয় নে নহয়? আজি বসুন্ধৰা আঁচনি কোনে আনিলে? কোনে আনিলে? আজি অসমৰ মানুহে যুগ যুগ ধৰি মাটিৰ কাগজ পোৱা নাছিলে। বসুন্ধৰা 1, বসুন্ধৰা 2 কোনে কৰিলে? বিজেপিৰ চৰকাৰে কৰিলে। এতিয়া অহা 2 মাহ পিছত বসুন্ধৰা 3 আঁচনি আহি আছে। ঢিঙৰ মানুহক প্ৰদ্যুৎ বৰদলৈ কৰি দিব নে মামাই কৰি দিব? কাৰ ওপৰত বিশ্বাস আছে? আমিনুল ইছলামে কৰি দিব নে মামাই কৰি দিব? কোনে কৰি দিব পাৰিব? তেতিয়া মামাক ভোটটা দিতে লাগব কি নাই লাগব? দিতে লাগব কি নাই লাগব? দিব লাগিব না? দিব কিন্তু লাগিব দেই সবে। কোনে কোনে দিব? বাপৰে, সুৰেশ বৰা জিকি গল, জিকি গল। সুৰেশ বৰাক জিকাৰ আগতে প্ৰদ্যুৎ বৰদলৈ ঘৰত গৈ অলপ ভাত খাই লওক। খুৱাব? দুখীয়া মানুহৰ গাত হাত দিয়ে? দুখীয়া মানুহক গলত এনেকে ল'ব পাৰে? হিন্দু মুছলমান সবকে গাত ল'ব পাৰে? প্ৰদ্যুৎ বৰদলৈকতো মই আজিলৈকে লোৱা দেখা নাই। ইংলিছ ষ্টাইলৰ মানুহ, হয় নে নহয়? ইংলিছ ষ্টাইলৰ মানুহ দি ঢিঙৰ কাম নহব। হব নেকি? শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ঢিঙত বহুত কাম আছে। ঢিঙত কি কি কাম আছে? গৌতম দা, আমাৰ মুজিবুৰ দা সকলোৱে মোক দিছে যে আমাৰ ঢিং সমষ্টিৰ লাঙিয়াৰ চুইচ গেটত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দলং বনাব লাগে। লাগে নেকি? লাগে নেকি? প্ৰদ্যুৎ বৰদলৈ বনাব পাৰিব? আমিনুল ইছলাম বনাব পাৰিব? কোনে বনাব পাৰিব? কোনে বনাব পাৰিব? চৰৰ মাটিৰ জৰীপ কোনে কৰিব পাৰিব? কোনে কৰিব পাৰিব? গৰীব দুখীয়া মানুহক মাটি কোনে দিব পাৰিব? শ্ৰদ্ধাৰ ৰাইজ, আজি ঢিং সমষ্টিৰ ৰাস্তা ঘাট ভেঞ্চাৰ হৈ আছে, হয় নে নহয়? ৰাস্তা ঘাটৰ অৱস্থা বেয়া। আজি ৰাস্তা ঘাট কোনে ঠিক কৰিব পাৰিব? কোনে ঠিক কৰিব পাৰিব? প্ৰদ্যুৎ বৰদলৈ পাৰিব? আমিনুল ইছলামে পাৰিব? একো কৰিব নোৱাৰে। আজি আপোনালোকে কওক, মোদীৰ দিনত নামাজ পঢ়াত কষ্ট হৈছে নেকি? কিবা কষ্ট হৈছে নেকি? কাবাক জানাজা দিয়াত কষ্ট হৈছে নেকি? শুক্ৰবাৰৰ নামাজত কষ্ট হৈছে নেকি? তেতিয়ালে কিয় কৈ থাকে? যেতিয়া যেতিয়া গৰীব দুখীয়া মানুহে চাকৰি পাইছে নে নাই? এতিয়া
গৰীব দুখীয়া মানুহে চাকৰি পাইছে নে নাই? দালাল আগতকৈ কমিছনে নাই? অসমত দালাল কমিছনে নাই? বিজেপিক ভোট দিব নালাগে বুলি কোনে কয়? দালাল বিলাকে কয়। কাৰণ দালাল বিলাকে জানে যে মামাৰ সন্মুখত আহিলে থাপ্পৰ পৰিব গাত, হয়নে নহয়? সেইকাৰণে দালাল বিলাকে মোক বেয়া পায়। মই কৈছো ভাই, দালালৰ কাম নচলিব। এতিয়া অসমত গৰীব দুখীয়া মানুহৰ ৰাজত্ব চলিব লাগিব, দুখীয়া মানুহৰ কাম হ'ব লাগিব, হয়নে নহয়? সেইকাৰণে ৰাইজ, এইবাৰ আপোনালোকে বিজেপিক ভোট দিয়ক, ঠিক আছে? বিজেপিক ভোট দিয়ক। সুৰেশ বৰা ভাল মানুহ, সুৰেশ বৰাক ভোট দিয়ক। চৰকাৰ নৰেন্দ্ৰ মোদীৰ হ'ব আৰু দিছপুৰত বিজেপিৰ চৰকাৰ আছে আৰু 50 বছৰ বিজেপিৰ চৰকাৰ থাকিব। 50 বছৰ বিজেপিৰ চৰকাৰ থাকিব। আৰু যিবিলাক UDF-এ ভোট লয়, যিবিলাক কংগ্ৰেছে ভোট লয়, জিকাৰ পিছত আকৌ মোৰ ঘৰতে আহি যায়, হয়নে নহয়? হয়নে? হয় কি নহয়? কংগ্ৰেছক ভোট ফাইদাকাৰ হয় বিজেপিৰ, UDF-ক ভোট ফাইদাকাৰ হয় বিজেপিৰ। তাতকৈ ডাইৰেক্টলি সুৰেশ বৰাক ভোট দি দিয়ক, হয়নে? তেতিয়া ডাইৰেক্টলি সুৰেশ বৰাক ভোট দি দিয়ক। আৰু সুৰেশ বৰাক ভোট দিলে এই সুৰেশ বৰাই আপোনালোকৰ কাৰণে কাম কৰিব। মোদী কি গ্যাৰেণ্টি, মামা কি ৱাৰেণ্টি, হ'ব? সুৰেশ বৰাই কাম কৰিব। কিसका গ্যাৰেণ্টি? मोदी का। किसका गारंटी? किसका वारंटी? किसका वारंटी? मोदी का गारंटी, मामा की वारंटी। ठीक है ना? ठीक কৈছো নহয় মই? সকলোৱে দিব না নাই বিজেপিক ভোট? আমাৰ সুইচ গেট, মাটিবাৰী, দলং, ৰাস্তা ঘাট, স্কুল কলেজ আৰু বিনা পইচাত চাকৰি, ঠিক আছে? বিনা পইচাত অৰুণোদয়, বিনা পইচাত ল'ৰা ছোৱালীৰ কলেজত শিক্ষা, এই গোটেইবিলাকৰ দায়িত্ব কাৰ? মামাৰ ওপৰত, ঠিক আছে? সেইকাৰণে আপোনালোকে এইবাৰ সকলোৱে সুৰেশ বৰাক ভোট দিয়ক আৰু সুৰেশ বৰাক ইলেকশ্যনত জিকাই পঠাওক। প্ৰদ্যুৎ বৰদলৈয়ে কাৰো কাম নকৰে, আমিনুল ইছলামে কাৰো কাম নকৰে। ভাৰতত কাম কোনে কৰে? নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰে। আজি অসমত ডেভেলপমেন্ট হৈছে নে নাই? ৰাস্তা ঘাট হৈছে নে নাই? ফ্লাইঅভাৰ হৈছে নে নাই? ল'ৰা ছোৱালীৰ কলেজ ইউনিভাৰ্চিটি হৈছে নে নাই? আজি বিজেপি চৰকাৰক যোন যোন সমষ্টিত ভোট দিছে তাতে কলেজ হৈছে, তাতে ইউনিভাৰ্চিটি হৈছে, তাতে ৰাস্তা হৈছে, অসমমালাৰ ৰাস্তা হৈছে, ভাৰতমালাৰ ৰাস্তা হৈছে। আমাৰ অসমমালাৰ ৰাস্তাটো যে ঢিঙৰ পৰা আগুৱাই দিব লাগে, এইটো ক'ত আছে? এতিয়া নগাঁৱৰ পৰা বটদ্ৰৱা ঢিঙলৈকে অসমমালাৰ ৰাস্তা হৈছে। এতিয়া যদি লাহৰী ঘাটলৈকে লাম্বা কৰি দিওঁ, ধুনীয়া হ'বনে নাই? হ'বনে নাই? কোনে কৰিব পাৰিব? কংগ্ৰেছে কৰিব পাৰিব? পুৰণা টকা চলে? পুৰণা টকা মোদীয়ে বেন কৰি দিলে নে নাই? দিলে। যেনেকে পুৰণা টকা মোদীয়ে বেন কৰি দিলে, তেনেকে পাব্লিকেও কংগ্ৰেছ বেন কৰি দিলে। এতিয়া পুৰণা টকা ঢিং বজাৰত লৈ গলে মাল বস্তু দিব নেকি? পুৰণা টকা চলে নেকি? যেনেকে পুৰণা টকা নচলে, তেনেকে এতিয়া ভাৰতত কংগ্ৰেছ পাৰ্টিও আৰু নচলে। কংগ্ৰেছ পাৰ্টিৰ দিন পাৰ হৈ গল আৰু কংগ্ৰেছ পাৰ্টি ভাৰতত নচলে আৰু UDF-টোতো আৰু নচলে, পামচাৰ হৈ গল, হয়নে নহয়? গাড়ীৰ চাকা পামচাৰ হয় নে নহয়? হয়। কংগ্ৰেছৰ চাকা পামচাৰ হৈছে নে নাই? হৈছে। UDF-ৰ চাকা পামচাৰ হৈছে নে নাই? এই পামচাৰ ভাল কৰা মেকানিক নাই আৰু।
এই পামচাৰ ভাল কৰা মেকানিকৰ চাবি মোৰ হাততে আছিলে এতিয়াতো আৰু নাপাব আৰু এতিয়া কংগ্ৰেছ পাৰ্টিৰ কোনো কাম নাই পাব্লিকৰ কাম নকৰে খালি দালালৰ কাম কৰে আৰু দুখীয়া মানুহক দুখীয়া কৰি ৰাখে দুখীয়া মানুহক সহায় নকৰে বিজেপি চৰকাৰে দুখীয়া মানুহক বিনা পইচাত চাকৰি দিয়ে অৰুণোদয় দিয়ে বিনামূলীয়া ৰেচন দিয়ে উজ্জ্বলা গেছ দিয়ে আয়ুষ্মান ভাৰতৰ কাৰ্ড দিয়ে লৰা ছোৱালীৰ শিক্ষাৰ দায়িত্ব লয় সেইকাৰণে মই ধিঙৰ ৰাইজক অনুৰোধ কৰিম যে এইবাৰ সকলোৱে ভাৰতীয় জনতা পাৰ্টিক ভোট দিয়ক বাৰে বাৰে কংগ্ৰেছক ভোট দি আছো বাৰে বাৰে ইউডিএফক ভোট দি আছো ধিং সমষ্টিৰ ডেভেলপমেন্ট হোৱা নাই এইবাৰ টেঙা আমটো বজাৰত বহুত ওলালে এইবাৰ মিঠা আম খাই চাওক ঠিক আছে একবাৰ মিঠা আম খাই চাওক যদি মিঠা আমটো খাই ভাল লাগে আপোনালোকে আগলৈকে গৈ মিঠা আম খাব পাৰিব হয়নে নহয় মই ধিঙত আকৌ আহিব লাগিব নে নাই ৰাস্তা ঘাট বনাব লাগিব নে নাই লাগিব সুইচ গেট বনাব লাগিব গৰাখহনীয়া ৰখাব লাগিব কংগ্ৰেছৰ দিনত ধানৰ মূল্য কিমান আছিল 600 টকা এতিয়া 2200 টকা হয়নে নহয় সৰিয়হত আজিকালি 5,500 টকা পায় নে নাপায় কংগ্ৰেছৰ দিনত ধানৰ দাম কিয় 600 টকা আছিল 400 কিয় আছিলে 400 মিলৰ মালিকৰ লগত ব্যৱস্থা আছিল এতিয়াতো আমাৰ দিনত নোৱাৰে 2200 টকা দিবই লাগিব হয়নে নহয় আজি ধানৰ দাম কক সৰিয়হৰ দাম কক গৰীব দুখীয়া মানুহে কাৰ পৰা লাভ পাইছে বিজেপি চৰকাৰৰ পৰা লাভ পাইছে হয়নে নহয় সেইকাৰণে সকলোকে মই অনুৰোধ কৰিম অহা লোকসভা ইলেকশ্যনত আপোনালোকে সুৰেশ বৰাক ভোট দিয়ক সুৰেশ বৰাই ধিং সমষ্টিৰ কাৰণে কাম কৰিব নগাঁও লোকসভাৰ কাৰণে কাম কৰিব আৰু অসমৰ উন্নতিৰ বাবে আমি একেলগে কাম কৰিম এখন ৰেলগাড়ী আছে ৰেলগাড়ীৰ ইঞ্জিন চলাই আছে নৰেন্দ্ৰ মোদী হয়নে তাৰ পিছত ইঞ্জিন চলাই আছো মামা হয়নে দুটা ইঞ্জিন আগৰ ফালে গৈ আছে আৰু প্ৰদ্যুৎ বৰদলৈ পিছত ইঞ্জিন হৈ পিছফালে টানি আছে কাম হ'ব নেকি আমি আগৰ ফালে যাম প্ৰদ্যুৎ বৰদলৈ পিছৰ ফালে টানিব আমিনুলটো টানিব শক্তিয়ে নাই আগতো নোৱাৰে পিছতো নোৱাৰে হয়নে নহয় আমাক মোদী আগত হিমন্ত বিশ্ব শৰ্মা পিছত সুৰেশ বৰা যদি আমাৰ লগত থাকে ধিঙৰ ডেভেলপমেন্ট 120 স্পীডত দৌৰিব হয়নে নহয় সেইকাৰণে শ্ৰদ্ধাৰ ৰাইজ এইবাৰ ইলেকশ্যনত আপোনালোকে বিজেপিক ভোট দিয়ক আৰু বিজেপিক ভোট দিলে ধিঙৰ উন্নতি হ'ব মোদী কি গ্যাৰেণ্টি মামা কি ওয়াৰেণ্টি ঠিক আছে হ'ব সবে মোৰ লগত একেলগে কব ভাৰত মাতা কি আৱাজটা কম হৈছে না মোদীজি শুনিব লাগিব হয় না নহয় भारत माता की नरेंद्र मोदी सुरेश बरा बहुत बहुत धन्यवाद मैं आको एबार কৈ দিছো ইউডিএফক ভোট দিলেও জুনে জিকিব হি মোৰ লগতে আহিব কংগ্ৰেছক ভোট দিলেও জুনে জিকিব হি মোদীৰ লগতে থাকিব কিন্তু বেকা বেকি ভোট দিয়াত কৰি ডাইৰেক্টলি সুৰেশ বৰাক ভোট দি দিয়ক হ'ব সুৰেশ বৰা ভাল মানুহ হয় নহয় জিকাবটো সুৰেশ বৰাক বহুত বহুত ধন্যবাদ সুৰেশ বৰাই আপোনালোকৰ পৰা আশীৰ্বাদ ল'ব দুৱা ল'ব হাত চাপৰি মাৰিব সুৰেশ বৰাৰ কাৰণে ডাঙৰ হাত চাপৰি হ'ব
সকলোকে ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। আকৌ লগ পাম, আকৌ এবাৰ। এতিয়া চব জাপ মাৰি আহি যায় ইয়াতে, আহি যা, চব আহি যা, চব বাছ তাছ ভাঙি দে। আপোনালোক নাহিব হা, ভাঙি দে। এতিয়া গানটো লগাই দিয়ক। ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান। ষ্ট্ৰং মানে মাইথান ষ্টীল।